নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ যে গণিত বিষয়টো আলোচনা কৰি আছোঁ তাৰ আজি দ্বিতীয় অধ্যায়ৰ দ্বিতীয়টো অনুশীলনী অৰ্থাৎ 2.2 আলোচনা কৰিম। অনুশীলনীটোলৈ যোৱাৰ আগতে তোমালোকলৈ আনিছোঁ এইটো এটা MCQ। এই প্ৰশ্নটোত সুধিছে যদি সমীকৰণ এটাৰ মূল দুটাৰ যোগফল b/a আৰু পূৰণফল c/a হয় তেন্তে সমীকৰণটো কি হ'ব? অপশ্যন এ আছে ax স্কুয়াৰ প্লাছ bx প্লাছ c। আকৌ বি অপশ্যনত আছে ax স্কুয়াৰ মাইনাছ bx প্লাছ c। চি নম্বৰত আছে ax স্কুয়াৰ প্লাছ bx মাইনাছ c। আকৌ আমাৰ কি আছে ডি নম্বৰত আছে ax স্কুয়াৰ মাইনাছ bx মাইনাছ c। তোমালোকে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ কমেণ্টত দি থোৱা। আকৌ আমাৰ ভিডিঅ'টোৰ শেষত এই প্ৰশ্নটোৰ উত্তৰটো আমি আলোচনা কৰিম। তেনেহ'লে আহা আমি 2.2 আলোচনা কৰোঁ। অনুশীলনী 2.2 ইয়াতে প্ৰথম প্ৰশ্নটো সুধিছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আচ্ছা আমি এই বহুপদবোৰৰ শূন্যবিলাক উলিয়াম কিহৰ দ্বাৰা? উৎপাদক বিশ্লেষণ কৰি। তাৰপিছত ইয়াৰ মূল আৰু সহগৰ মাজত সম্পৰ্কটো কেনেকুৱা আছিল? ধৰা হ'ল আমাৰ সাধাৰণ সমীকৰণ ax স্কুয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াতে আমাৰ 0 হ'লে সমীকৰণে হৈ গ'ল। আমাৰ সাধাৰণ যিটো বহুপদ আছিল দ্বিঘাতৰ এইটো এনেকুৱা। যদি এনেকুৱা হয় ইয়াৰ মূল দুটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে আলফা আৰু বিটাৰ যোগফলটো আমাৰ সদায় কি হ'ব? মাইনাছ b/a হয়। আকৌ আমাৰ আলফা বিটা পূৰণফলটো কি হ'ব? c/a হয়। এইটো সদায় হ'ব। আমি এইখিনি হয়নে নহয় আমি ইয়াতে চামগৈ। প্ৰথম প্ৰশ্নটো ইয়াতে সুধিছে x স্কুয়াৰ মাইনাছ 2x মাইনাছ 8। এইটো যেতিয়া উৎপাদক বিশ্লেষণ কৰিম, উৎপাদক বিশ্লেষণ কৰোঁতে মনত ৰাখিবা আমাৰ x স্কুয়াৰ আগত যিটো আমাৰ সহগ থাকে আকৌ আমাৰ ধ্ৰুৱক যিটো আছে সেই দুটাৰ আমাৰ মৌলিক উৎপাদক উলিয়াম। আমাৰ ইয়াতে যিহেতু 1 আছে অকল 8ৰ মৌলিক উৎপাদক উলিয়ালে হ'ল 2 × 2 × 8 2 এইখিনি 8 হ'ল। ইয়াতে এতিয়া আমাৰ কি হ'ল বাকী ইয়াক দুটা যোগফল বা বিয়োগফল হিচাপে আমি প্ৰকাশ কৰিম। সেইটো যোগফল হ'ব নে বিয়োগফল হ'ব সেইটো আমি কেনেদৰে গম পাম? ইয়াৰে এই চিনটো চাবা। ইয়াৰে এইটো পূৰণ বুলি ধৰি ল'বা। এই পূৰণটো আমাৰ যেতিয়া মাইনাছ পাম কেতিয়া পাম? এটা প্লাছ এটা মাইনাছ হ'লে। এটা প্লাছ এটা মাইনাছ পূৰণ হ'লেহে আমি ইয়াতে মাইনাছ পাম। গতিকে আমাৰ কি হয় এইটো এটা প্লাছ এটা মাইনাছ পাম অৰ্থাৎ বিয়োগফলটো আমাৰ এই 2 পাব লাগিব। নেক্সট উদাহৰণ কৰিলে আকৌ ভালদৰে বুজি পাবা। ইয়াতে আমাৰ কি হ'ল ইয়াতে 4ৰ পৰা 2 গ'লে 2 হয়। গতিকে আমাৰ কি হ'ল ইয়াতে x স্কুয়াৰ মাইনাছ 4x প্লাছ 2x মাইনাছ 8 হ'ব। ইয়াতে কোনোবা এনেদৰে ইমানখিনি নকৰি ডাইৰেক্ট আমাৰ উৎপাদকৰ সেই দুটা লিখিব পাৰে, কিন্তু অভ্যাস কৰা তেতিয়াহ'লে তোমালোকেও পাৰিবা। ইয়াতে এই দুটাৰ আমাৰ কমন ল'লে x কমন ল'লোঁ, ইয়াৰ থাকিল x মাইনাছ ইয়াৰ থাকিল 4। তাৰপিছত এই দুটাৰ কমন আমি 2 ল'ব পাৰিম। প্লাছ 2 কমন ল'লে ইয়াতে থাকিল x মাইনাছ ইয়াতে থাকিল 4। যিহেতু এইখিনি আৰু এইখিনি একে থাকিল সেইখিনি আমাৰ যেতিয়া ইয়াতে ল'ম x মাইনাছ 4 কমন ল'ম তেতিয়াহ'লে আমাৰ ইয়াৰে x থাকিল প্লাছ ইয়াৰে 2 থাকিল x প্লাছ 2। উৎপাদক পালোঁ আমাৰ এটা x মাইনাছ 4 এটা পালোঁ x প্লাছ 2। ইয়াৰ এই বহুপদটো শূন্য হ'ব যেতিয়া লিখিলে হ'ল বহুপদটোৰ শূন্য হ'ব যেতিয়া x মাইনাছ 4 ইকুৱেল টু 0 বা x প্লাছ 2 ইকুৱেল টু 0। ইয়াৰে আমাৰ কি হ'ল যদি 4টো সিফালে নিং x ইকুৱেল টু 4 হ'ব মাইনাছ 4টো সিফালে নিলে আকৌ আমাৰ ইয়াৰে 2টো সিফালে নিলে মাইনাছ 2 হ'ব। এতেকে আমাৰ কি হ'ব x ইকুৱেল টু মাইনাছ 4 x ইকুৱেল টু প্লাছ 4 আৰু নাইবা বা x ইকুৱেল টু মাইনাছ 2। এতিয়া আমি মূল দুটা পালোঁ মাইনাছ 4 আৰু 4 আৰু মাইনাছ 2। এতেকে নিৰ্ণয় মূল দুটা 4 আৰু মাইনাছ 2 এই দুটা। এতিয়া আমাৰ কি কৰিব লাগে? সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে। এতেকে আমাৰ কি লিখিম? মূল দুটাৰ সমষ্টি হ'লে আমাৰ যোগফল কি হ'ল?
-2 এটা প্লাস 4 এটা সমান আমাৰ কি পালো 2 পালো 2 তো আকৌ আমাৰ এনেদৰে লিখিব পাৰো কি হল মাইনাস আগত এটা মাইনাস দিয়ে তাক আকৌ ওপৰত -2 বাই কি লিখিব পাৰো 1 লিখিব পাৰো ইয়াতে এনেকুৱা এই কাৰণ দিলো আমাৰ যেহেতু আমাৰ এই প্ৰথম আমি সত্যাপন কৰা এই সূত্ৰটো কওঁতে তোমালোকক কোৱা গৈছিল আলফা প্লাস বিটা আমাৰ কি আছিল -b/a আছিল ইয়াতে আমাৰ সমীকৰণটোৰ b টো হল -2 আকৌ এটো আমাৰ সূত্ৰৰ মাইনাস বুলি ভাবিলো আৰু a টো হল x স্কয়াৰৰ আগত সহগ আছে 1 গতিকে ইকুয়াল টু কি লিখিব পাৰো আমি আগৰ -টো থাকিলে আমাৰ কি হ'ব x ৰ সহগ লিখা নগল যে নহক x ৰ সহগ বাই x স্কয়াৰৰ সহগ এনেকুৱাকে এটো আমাৰ হল সমষ্টিটো মিলে এতেকে আমাৰ কি হল পূৰণফলটো চোৱা মূল দুটাৰ পূৰণফল ইকুয়াল টু কি হ'ব -2 into 4 ইকুয়াল টু 4 দুগুণ -8 হল -8 টো আকৌ আমি কেনেদৰে লিখিব পাৰো -8/1 দিব পাৰো এতে আমাৰ কি হল -8 টো আমাৰ ধ্ৰুবকটো হয় গতিকে এটো আমাৰ ধ্ৰুবক বাই এটো x স্কয়াৰৰ সহগ এইখিনি একেবাৰে সহজ নেক্সট আমাৰ তেনেদৰে 2 নম্বৰ কৰিম 2 নম্বৰ কৰতে ইয়াতে চাবা 4s স্কয়াৰ - 4s plus 1 ইয়াতে আকৌ আমাৰ এটো সূত্ৰত পৰি যায় a + b হোল স্কয়াৰ সূত্ৰত পৰি যায় গতিকে আমি সহজতে কৰিব পাৰো ইয়াতো আমাৰ কি হয় 2s হোল স্কয়াৰ লিখিব পাৰি -2 into 2s into 1 plus 1 স্কয়াৰ লিখিব পাৰো এতিয়া হল a স্কয়াৰ - 2ab plus b স্কয়াৰ হল গতিকে আমাৰ এটো কি লিখিব পাৰো 2s - 1 হোল স্কয়াৰ লিখিব পাৰো এই বহুপদৰ শূন্য হ'ব যেতিয়া আমাৰ কি হ'ব 2s - 1 equal to 0 হ'ব এই হোল স্কয়াৰটো ইকুৱেল টু 0 হয় ইয়াতে আমাৰ কি হ'ল যেহেতু দুটা আছে গতিকে আমাৰ ইয়াৰ দুটা মূল একে হ'ব অৰ্থাৎ কি হ'ল এতেকে ইয়াৰ নিৰ্ণয় মূল দুটা হ'ব 1 টো ইফালে গলে প্লাস হ'ব গতিকে 1/2 1/2 হ'ব দুটা 1/2 আৰু 1/2 হ'ল মূল দুটা এতিয়া আমি ইয়াতৰ সত্য কি স্থাপন কৰিম সহগ কেইটাৰ লগত সম্পৰ্ক স্থাপন কৰিম এতিয়া মূল দুটাৰ আমাৰ কি হ'ল যোগফল প্ৰথমতে উলাম মূল দুটাৰ সমষ্টি সমান কি হ'ল এটা পালো আমি হাফ প্লাস এটা পালো আকৌ হাফ ইকুয়াল টু আমাৰ যোগ কৰিলে আমাৰ কি হয় 2 আমাৰ লখাগু ইয়াতে একে একে 2 হ'ল 2/2 হ'ল আমি এইটো আকৌ এনেদৰে কৰিব পাৰো মাইনাস দি -4/4 লিখিব পাৰো 2 টো কাটা যায় 1 এ থাকিব ইয়াতো আমাৰ এইটো কাটা যায় 1 এ থাকিব মাইনাস কাটা যায় প্লাস হ'ব গতিকে এইটো আমাৰ এই কাৰণে লিখিলো কাৰণ আমাৰ কি হ'ল এইটো -4 টো আমাৰ কি হয় আগৰ মাইনাসটো আছে বাৰু তাৰ পাছত এইটো কি হ'ব x ৰ সহগ হ'ল আকৌ আমাৰ কি হ'ল এইটো 4 টো x স্কয়াৰৰ সহগ হ'ল এইখিনি মিলি গল তাৰ পিছত মূল দুটাৰ আমাৰ পূৰণফল চাম আমি মূল দুটাৰ পূৰণফল তোমালোকে ভালদৰে লিখিবা 1/2 into 1/2 ইকুৱেল টু আমাৰ কি হ'ল 1/4 ইয়াতে ডাইৰেক্ট মিলি আছে ইকুৱেল টু কি হ'ল 1 টো ধ্ৰুবক হয় আকৌ আমাৰ কি হ'ল 4 টো x স্কয়াৰৰ সহগ হ'ল হৈ গল সিম্পল নেক্সট আমাৰ কি হ'ল আর এটো 3 নম্বৰ 6x স্কয়াৰ - 3 - 7x এটো কৰাৰ সময়ত 7x টো এইফালে আনি 3 টো সেইফালে নিব পৰা নাইবা এনেকৈ থাকিলেও আমাৰ অসুবিধা নাই কৰিব পাৰিবা আমাৰ ইয়াতে উৎপাদক কিহৰ উলিয়াব লাগিব x স্কয়াৰৰ আগত চলক আছে x স্কয়াৰৰ আগত সহগ আছে 6 গতিকে ইয়াৰ 2 into 3 আকৌ ধ্ৰুবক আছে 3 গতিকে এইটো 3 এতিয়া ইয়াৰে আমাৰ যোগফল বা বিয়োগফল কিমান পাব লাগে 7 পাব লাগিব এতিয়া এই যোগফল পাব লাগিব নে বিয়োগফল পাব লাগিব হেতু কেনে গম পাম আমাৰ ধ্ৰুবকৰ আগত চিনটো চোৱা ধ্ৰুবকৰ আগত যেতিয়া চিনটো এটো পূৰণ বুলি ভাবি লবা পূৰণটো যেতিয়া আমাৰ মাইনাস আছে গতিকে এটা প্লাস এটা মাইনাস পূৰণ কৰিলেহে হ'ব মাইনাস নহয় জানো গতিকে আমাৰ কি হ'ল এইটো পূৰণফল এইটো পূৰণফল থিটো মাইনাসটো পাবলৈ হলে আমাৰ
বিয়োগফল 7 পাব লাগিব 7 পাব লাগিলে আমাৰ কি হয় 3 3 গুণ 9 হ'ল আকৌ 2 9 2 গ'লে হৈ গ'ল এইখিনি 7 হয় গতিকে আমাৰ এইটো এবাৰ মিলাই তোমালোকে এইটো আগত লিখিব পাৰিবা 6x² বা এক লাইনত তোমালোকে লিখি ল'ব পাৰা 6x² - 7x - 3 তেনেহ'লে ডিসিপ্লিন হৈ যাব এতিয়া বা আমি এনেকৈ কৰিম -9x + 2x দিবলো -3 থাকিল নেক্সট আমাৰ এই দুটাৰ কমন ল'ব পৰা যায় 3 কমন লোৱা যায় আকৌ আমাৰ x কমন লোৱা যায় গতিকে ইয়াত থাকিব 2 আৰু এটা x থাকিব মাইনাস ইয়াৰ এটা 3 থাকিব এই দুটাৰ কমন ল'ব নোৱাৰি বাবে আমি 1 কমন ললো 1 ললে আমাৰ কি হ'ব 2x - 3 থাকিল এইখিনি আমাৰ এইখিনি আৰু এইখিনি মিলি গ'লে আমাৰ কি দিব পাৰো 2x - 3 এটা থাকিল আকৌ এটা থাকিব আমাৰ 3x + 1 থাকিব এইখিনি এতিয়া আমাৰ কি হ'ল এতেকে ইয়াৰ এতেকে বহুপদটো শূন্য হ'ব যেতিয়া 2x - 3 = 0 বা 3x + 1 = 0 ইয়াৰ পৰা আমাৰ কি কৰিব পাৰো ইয়াতে যদি 3 টো ইফালে নিও আমাৰ প্লাস হ'ব আকৌ 2 টো নিলে 3/2 হ'ব x = 3/2 আৰু এইটোত আমাৰ কি হ'ব x = 1 টো ইফালে গলে মাইনাস হ'ব -1/3 এটাকে নিৰ্ণয় মূল দুটা কি হ'ল 3/2 আৰু -1/3 এইটো আমাৰ কি কৰিব পাৰো তেনেদৰে আমি সত্যাপন কৰিম সহগৰ লগত যেতিয়া সত্যাপন কৰিম আমাৰ কি হ'ল মূল দুটাৰ সমষ্টি লিখিলে হ'ল ইকুৱেল টু আমাৰ কি হ'ল এটা -1/3 আছিল আকৌ এটা আমাৰ 3/2 আছিল ইয়াৰে আমাৰ দুটাৰ লসাগু উলিয়াব লাগিব 6 হ'ব 6 হলে ইয়াতে আমাৰ 2 পূৰণ কৰিব লাগিব -2 হ'ব আকৌ এটা আমাৰ +9 হ'ব গতিকে 7 হ'ব +7 হ'ল এইটো আমাৰ কি কৰিম মাইনাস দি ওপৰত -7/6 লিখিলো ইয়াতে মাইনাস মাইনাস কাটা যাব ইকুৱেল টু কি হ'ব -2 থাকিল আৰু ওপৰত কি হ'ল xৰ সহগ -7 আছিল এইটো গতিকে xৰ সহগ আকৌ আমাৰ কি হ'ল ইয়াতে x² ৰ সহগ 6 হয় মিলি যায় তাৰ পিছত পূৰণফল এটা মূল দুটাৰ পূৰণফল ইকুৱেল টু আমাৰ কি হ'ল এটা আছিল -1/3 * 3/2 ইকুৱেল টু ইয়াতে কি হ'ব 3 3 কাটা গ'ল গৈ কি হ'ল আমাৰ -1/3 হ'ল ইয়াতে কি হ'ল আমি লিখিব পাৰো 1/2 হ'ব 2 থাকিব তো 1/2 ইকুৱেল টু আমি এবাৰ সেই সহগবিলাক মিলৰ কাৰণে কি কৰিব লাগিব তলত আমাৰ 6 বনাব লাগিব 6 বনালো ওপৰত আমাৰ কি হ'ল তেতিয়া -3 হ'ল 3 3 কাটা গৈ আমাৰ থাকিব গতিকে এইটো আমাৰ -3 টো ধ্ৰুবক হয় গতিকে মিলি গ'ল ইকুৱেল টু ওপৰত ধ্ৰুবক আকৌ তলত x² ৰ সহগ এইখিনি সত্যাপন হৈ গ'ল 4 নম্বৰ ইয়াতে সুধিছে 4u² + 8u এইটো বেছি সহজ হয় কাৰণ ইয়াতে আমাৰ ধ্ৰুবকটো নাই নাথাকিলে আমাৰ কি কৰিব পাৰি দুটা আমাৰ কমন ল'ব পাৰি ইয়াৰ আৰু ইয়াৰে কমন ল'ব পাৰি 4 কমন ল'ব পাৰি আৰু এটা u কমন ল'ব পাৰি ললে ইয়াতে থাকিব এটা u প্লাস ইয়াতে 2 থাকিব এতে কি হ'ল এই বহুপদটো শূন্য হ'ব যেতিয়া আমাৰ কি হ'ব 4u = 0 বা u + 2 = 0 এটাকে এই নিৰ্ণয় মূল দুটা হ'ব এতে 4 টো গলে হেফালে আমাৰ 0 হ'ব আৰু আকৌ ইয়াতে আমাৰ 2 টো গলে -2 হ'ব এটাকে নিৰ্ণয় মূল দুটা হ'ব কি 0 আৰু -2 0 আৰু -2 এইখিনি এতিয়া ইয়াতে আমাৰ কি হ'ল সহগ কেইটাৰ লগত সম্পৰ্ক সত্যাপন কৰিম হয় নে নহয় এতিয়া আমাৰ কি হ'ল প্ৰথম মূল দুটাৰ সমষ্টি সমান কি হ'ল আমাৰ 0 + -2 ইকুৱেল টু আমাৰ কি হ'ল -2 -2 টো আকৌ আমাৰ কি কৰিব পাৰি মাইনাস দি ইয়াতে 8/4 লিখিব পাৰি 8/4 আমি কিয় লিখিলো 8 টো আমাৰ কি হয় ইউৰ সহগ আকৌ 4 টো আমাৰ কি হয় u² ৰ সহগ
ইকুৱেল টু মাইনাছটো থাকিল ইয়াতে ওপৰত থাকিল আমাৰ কি ইউৰ সহগ আকৌ এইটো ইউ স্কোয়াৰৰ সহগ আমাৰ চলক যদি x থাকিলে হতেন আমি কি লিখিলো হয় xৰ সহগ আৰু x স্কোয়াৰৰ সহগ তেনেকে আমাৰ নেক্সট আমাৰ কি হল মূল দুটাৰ পূৰণফল বা গুণফল আমাৰ কি হ'ব 0 * -2 = 0 হল এইটো আমাৰ এনেদৰে লিখিব পাৰি 0/4 দিবও পাৰো আৰু 0 তো আমাৰ যেহেতু আমাৰ কি নাই ধ্ৰুৱকটো নাই গতিকে আমাৰ 0 টো ধ্ৰুৱক হল এইটো ধ্ৰুৱক বাই তলতো আমাৰ 4 টো কি হল ইউ স্কয়াৰৰ সহগ সিম্পল নেক্সট আমাৰ 5 নম্বৰত দিছে ইয়াতে আকৌ কি নাই t টো নাই t স্কয়াৰ - 15 আছে ইয়াতে মাজৰ যেটো আমাৰ এই চলকটো থাকিব সেই চলকটো নাই ইয়াতে আমাৰ স্কয়াৰটো আছে আৰু ধ্ৰুৱকটো আছে এনেকুৱা হলে আমাৰ কি কৰিব পাৰি এটো সহজত কৰিব পাৰি আমাৰ t স্কয়াৰ মাইনাস এটো √15 হোল স্কয়াৰ আমি লিখিব পাৰো লিখিলে এটো আমাৰ কি হ'ব a স্কয়াৰ - b স্কয়াৰ সূত্ৰত পৰি গল গতিকে আমাৰ এতিয়া কি হ'ব t প্লাস √15 আৰু এটা হ'ব t মাইনাস √15 হল এতিয়া আমাৰ কি হ'ব এই বহুপদটো শূন্য হ'ব যেতিয়া আমাৰ কি হল t প্লাস √15 = 0 বা t মাইনাস √15 সৰি ইয়াতে প্লাস লিখা গল বা t মাইনাস √15 = 0 হয় অর্থাৎ আমাৰ কি হ'ব t = এইটো মাইনাস √15 আকৌ ইয়াতে আমাৰ কি হ'ব t = √15 অর্থাৎ এটাকে নিৰ্ণয় মূল দুটা আমি কি পালো এটা মাইনাস √15 আকৌ এটা প্লাস √15 এতিয়া আমি সহগৰ সৈতে সম্পৰ্কটো সত্যাপন কৰিম কি হ'ব মূল দুটাৰ সমষ্টি সমান কি হ'ব এটা হল আমাৰ √15 প্লাস এটা মাইনাস √15 এটা ধনাত্মক এটা ঋণাত্মক গতিকে আমাৰ এটো 0 হল 0 টো আকৌ আমি এনেদৰে লিখিব পাৰো মাইনাসও দিব পাৰো আগত -0 মাইনাসটো আমি এনেকে দিম সূত্ৰত থাকা বুলি ভাবি লবা মাইনাস দি এতে 0 দি আমি তলত কি লিখিব পাৰো যি মন যায় তাকে দিব পাৰো কিন্তু আমাক ইয়াতে লাগে 1 লাগে ইকুৱেল টু আমাৰ কি হল 0 টু মাইনাসটো আগত আছে এইটো কি হল t ৰ সহগ আকৌ এইটো 1 টু কি হল t স্কয়াৰৰ সহগ এইখিনি নেক্সট আমাৰ ইয়াতে পূৰণফল তেনেদৰে এনেকৈ উলিয়াব পাৰি মূল দুটাৰ পূৰণফল ইকুৱেল টু কি হল √15 ইনটু মাইনাস √15 ইকুৱেল টু আমাৰ কি হল মাইনাস এটা থাকিব মাইনাস 15 হল ইকুৱেল টু আমাৰ লিখিব পাৰি -15/1 ইকুৱেল টু কি হল -15 টো ধ্ৰুৱক হয় এতে কি হল ধ্ৰুৱক বাই এতে t ৰ স্কয়াৰৰ সহগ এইখিনি একেবাৰে সিম্পল নেক্সট আমাৰ শেষৰটো ইয়াতে সুধিছে 3x² - x - 4 এনেকুৱা হলে ইয়াৰে আমাৰ কি কৰিব লাগে উৎপাদক কাৰ উলিয়াব লাগে 3 আৰু 4 3 * 2 * 2 এইখিনি হল মৌলিক উৎপাদক ইয়াৰে আমি ভাগ কৰিব লাগিব দুটা যাৰ আমাৰ যোগফল বা বিয়োগফল আমাৰ কি হ'ব লাগে -1 হ'ব লাগে এতিয়া -1 হলে এটো যোগফল হ'ব নে বিয়োগফল হ'ব লাগিব আমি ইটোৰ পৰা গম পাইছিলো আগতে ইয়াতে মাইনাস আছে গতে পূৰণফল যেতিয়া মাইনাস হয় এটা প্লাস এটা মাইনাস হ'ব এটা প্লাস এটা মাইনাস হলে আমাৰ কি হয় বিয়োগফল হ'ব লাগিব বিয়োগফল এটো পাব লাগে আমি ডাইৰেক্ট পাই আছো ইয়াতে 4 আকৌ 3 4 3 গলে আমাৰ কি হ'ব 1 হ'ব গতিকে 3x² - 4x + 3x - 4 নেক্সট আমাৰ কি হ'ব এইটোৰ পৰা আমাৰ কি কমন লব পৰা যায় x কমন লৱা যায় x কমন ললে তে 3x মাইনাস এইটো 4 থাকিব এইটো প্লাস এইটো কমন লৱা না যায় 1 টো এনে থৈ দিছো 3x - 4
উৎপাদক দুটা কি পালো আমি 3x - 4 এটা আকৌ এটা পালো x + 1 এই বহুপদটো শূন্য হ'ব যেতিয়া আমাৰ কি হ'ব এইখিনি হ'ব এইফালে লিখিছো মই 3x - 4 = 0 বা x + 1 = 0 ইয়াতে আমি কি কৰিব পাৰো ইয়াৰে এক লাইনতে কৰিছো মই প্ৰথম 4 টো সেইফালে গলে +4 হ'ল আকৌ 3 টো সেইফালে গলে তলত বহিব 4/3 হ'ল আৰু ইয়াতো আমাৰ তেনেদৰে x = -1 হ'ল এইখিনি এতিয়া চাবা আমি কি কৰিম মূল দুটাৰ সমষ্টি আৰু গুণফলটো উলাই চাম মূলকেইটা মনত ৰাখিবা 4/3 আৰু এটা -1 এতিয়া মূল দুটাৰ সমষ্টি ইকুৱেল টু এটা আছিল 4/3 আৰু এটা আছিল -1 আছিলে ইকুৱেল টু আমাৰ এইটো যে বিয়োগফল কি হ'ব আমাৰ 3 এইটো আমাৰ ভগ্নাংশৰ যেতিয়া যোগ কৰিম ইয়াতে আমাৰ কি হ'ব ওপৰতো এটা 3 পূৰণ কৰিব লাগিব 4 - 3 ডাইৰেক্ট আমি 1 লিখিছো ইকুৱেল টু আমাৰ কি হ'ব হৈ আছে এইটো আমি কি কৰিব পাৰো ইয়াতে -1 আছে যে গতিকে আমি এইটো মাইনাস আগত এটা দি ওপৰত -1/3 লিখিব পাৰো মাইনাস কাটা আকৌ প্লাসে থাকিব ইকুৱেল টু কি লিখিব পাৰো এইটো মাইনাসটো থাকিল এইটো আমাৰ -1 কি হল x² ৰ নহয় x ৰ সহগ আকৌ এইটো আমাৰ 3 টো আমাৰ কি x² ৰ সহগ এইখিনি এতিয়া আমাৰ মূল দুটাৰ পূৰণফল ইকুৱেল টু কি হ'ব 4/3 * -1 ইকুৱেল টু -4/3 ইকুৱেল টু কি হ'ব -4 টো আমাৰ কি আছিলে ধ্ৰুবক গতিকে ইয়াতে আমাৰ এইটো ধ্ৰুবক বাই এইটো x² ৰ সহগ এইখিনিয়ে সিম্পল আছিলে আমাৰ নেক্সট আমাৰ 2 নম্বৰ কৰিম 2 নম্বৰ ইয়াতে প্ৰশ্নত সুধিছে তলৰ জোড়কেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ নিৰ্ণয় কৰা ইয়াতে আমাৰ কি হ'ল প্ৰথম যেটো আছে এইটো সমষ্টি আকৌ -1 টো আমাৰ গুণফল এতিয়া এনেকুৱা যদি হয় তেতিয়াহলে আমি কি কৰিম ধৰি লম ধৰা হ'ল দ্বিঘাত ax² + bx + c = 0 দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা এতেকে আলফা প্লাস বিটা ইকুৱেল টু আমাৰ কি হয় এই দুটা আমাৰ কি কৰি যোগ কৰি মাইনাস আলফা বাই বিটা ইকুৱেল টু ইয়াতে আমাৰ কি হ'ব -b/a ইকুৱেল টু আমাৰ ইয়াতে দিয়া আছে কি 1/4 এতেকে কি হ'ব ইয়াৰ পৰা পাম আমি b মানে -1 আকৌ a মানে 4 হয় বা আৰু হেতু কৰি ল আলফা ইনটু বিটা আলফা বিটা পূৰণফলটো আমাৰ কি হ'ব c/a হয় ইয়াতে আমাৰ কি দিয়া আছে -1 দিয়া আছে -1 টো আমি মিলাই লৈ এটো লগত মিলোৱাৰ কাৰণে কি কৰিব পাৰো -1/4 এটো -4/4 কৰিব পাৰো এটো আমাৰ এইখিনি হ'ব এতেকে আমাৰ কি হ'ব a = 4 b = ইয়াতে মিলাই চালে হ'ল a = 4 ইয়াতো আমাৰ মিলাইছে b = -1 হ'ব আৰু c = -4 হ'ল আমি পালো a b আৰু c ৰ মান পালো এতেকে আমাৰ নিৰ্ণয় লিখিলে হ'ল
এটাকে নির্ণয় সমীকরণটো হব নির্ণয় এটাকে নির্ণয় বহুপদটো হব কি হব আমাৰ এর মান পাইছিল আমাৰ 4 গতিকে আমাৰ 4x স্কয়ার মাইনাস 1 পাইছিল আমি এটো গতিকে আমাৰ অনলি x প্লাস এটো মাইনাস 1 মাইনাস 4 পাইছিল কাৰণে মাইনাস 4 এইখিনি এইটো আমাৰ নিৰ্ণয় বহুপদটো দেন নেক্সট গণিতটো আমাৰ আছে √2 আকৌ এটা আছে 1/3 ইয়াৰ পৰা সেম প্ৰসেস ধৰা হল আমাৰ তেনেদৰে লিখিলে হল ধৰা হল ax² + bx + c বহুপদৰ দুটা মূল আলফা আৰু বিটা এটাকে আমাৰ কি হ'ব আলফা + বিটা = b/a = আমাৰ কি হ'ব ইয়াতে √2 তো আমি নাপাম ইয়াতে a b দুটা নাপাম গতিকে আমাৰ এইটো মিলৰ কাৰণে ইয়াতে তলত নেক্সটটো চাবা ইয়াতে আমাৰ দুটা মিলৰ সুবিধা হ'ব আলফা বিটা = c/a ইয়াতে আছে আমাৰ কি 1/3 ইয়াতে গম পাম a আমাৰ 3 ধৰাত সুবিধা হ'ব গতিকে ইয়াতো আমাৰ কি লিখিম আমি 3√2/3 হ'ব তেতিয়ালে আমাৰ a ৰ মান 3 হ'ল b ৰ মান -3/2 আকৌ c ৰ মান 1 হ'ব এটাকে a = 3 b = -3√2 আকৌ c = 1 এটাকে নির্ণয় সমীকরণটো নির্ণয় বহুপদটো হ'ব = আমাৰ কি হ'ব 3x² - 3√2x + 1 এইখিনি তেনেদৰে আমাৰ নেক্সট গণিতটো কৰিলে ইয়াতে কি দিছে 0 আৰু √5 ইয়াতে আমাৰ সহজ হ'ব আলফা + বিটা = আমাৰ কি হ'ল -b/a = আমাৰ কি হ'ল 0 তাৰ পিছত আলফা বিটা লৈ লওয়া আলফা বিটা ললে আমাৰ c/a = আমাৰ কি আছে ইয়াতে √5 গতিকে ইয়াৰে তলত আমাৰ কি আছে একোনে মানে 1 আছে গতিকে এইটো তোমালোকে ভাবি লোৱা 0/1 বুলি ধৰি লোৱা তেতিয়াহলে আমাৰ কি হ'ব এটাকে a = 1 b = 0 আৰু c = √5 এইটোত আমাৰ কি হ'ল √5/1 ধৰিব পাৰছিলো এৰ মান 1 হ'ব এটাকে আমাৰ নিৰ্ণয় বহুপদটো হ'ব ax মানে কি অকল x² আৰু এইটো 0 * b x নিদিব পৰা ডাইৰেক্ট আমাৰ এইটো √5 দিব পৰা প্লাস √5 এইখিনি তেনেদৰে আমাৰ নেক্সটটো আমাৰ 1 আছে 1 হলে আমাৰ কি হ'ব এইটো ডাইৰেক্ট সমীকৰণটো মই কৈছো একেবাৰে সহজ x² - x + 1 হ'ব তাৰ পিছত নেক্সট এইটো আমাৰ কি হ'ব এইটো মাইনাস আছে মাইনাস থাকিলে মাজতো প্লাস হ'ব গতিকে কি হ'ব আমাৰ 4x² + x + 1 হ'ব আকৌ এইটো এনেকুৱা হলে আমাৰ কি হ'ব x² - 4x + 1 হ'ব এইখিনি তোমালোকে পাছত প্ৰেক্টিস কৰিলে মুখতে এনেদৰে কৰিব পাৰিবা আৰু 1 নম্বৰ প্ৰশ্ন আহিলে যেতিয়া আমাৰ MCQ দিব এইবিলাক আমি ফটাফট কৰিব পাৰিব লাগিব নেক্সট আমাৰ 3 নম্বৰটো হে একে কথা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ ইয়াতে শূন্যকেইটা দিয়া আছে আমাৰ যোগফল বা সমষ্টি দিয়া নাই এতিয়া আমাৰ কি হ'ল ধৰা হল ax² + bx + c বহুপদৰ দুটা মূল আলফা আৰু বিটা এটাকে আমাৰ কি হ'ব আগৰটোৰ দৰে একে আলফা + বিটা = আমাৰ কি হ'ল -b/a ইয়াতে আমাৰ এইটো যোগ কৰি দিম -4 + 3/2
ইকুৱেল টু আমাৰ এইটো যোগ কৰিলে আমাৰ 2 থাকিব আৰু ওপৰত আমাৰ 8 প্লাছ 3 গতিকে -5 হ'ল -5/2 তেনেদৰে আমাৰ আলফা বিটা পূৰণ কৰিলে আমাৰ কি হ'ব c/a ইকুৱেল টু ইয়াতে হ'ব -4 ইনটু 3/2 ইকুৱেল টু আমাৰ কি হয় তলত যেহেতু 2টো লাগিব এইটো কাটা যায় কাটা গ'লেও আমি তলত 2টো ৰাখিমে কাৰণ এইটোৰ লগত মিলাব লাগিব ইয়াতে a আছে ওপৰত ইয়াতে 2 পাইছো কাৰণে ইয়াতে 2 লাগিবই গতিকে 3 4 গুণ আমাৰ 12 হ'ল -12 হ'ল এতেকে আমাৰ কি লিখিব পাৰো a ইকুৱেল টু 2 b ইকুৱেল টু ইয়াতে আমাৰ মাইনাছ আছে গতিকে অকল 5 হ'ব আকৌ c ইকুৱেল টু -12 এতেকে নিৰ্ণেয় বহুপদটো হ'ব কি হ'ব 2x² প্লাছ 5x -12 হ'ল সিম্পল এইটো বস্তুকেইটা যোগ আৰু বিয়োগ কৰি যদি লোৱা যায় ডাইৰেক্ট এনেকৈ কৰিব সহজ হয় নেক্সট আমাৰ এইটো 2 নম্বৰটো ইয়াতো আমাৰ কি আছে আলফা আগৰ কথাখিনি একে হ'ব সবৰে গোটেইকেইটাত সেইকাৰণে মই লিখা নাই আলফা প্লাছ বিটা ইকুৱেল টু -b/a ইকুৱেল টু ইয়াতে 5 + 2 হ'ব ইকুৱেল টু 7/1 আমাৰ এইটো আমাৰ কি হ'ব আলফা বিটা পূৰণফল c/a ইকুৱেল টু 5 * 2 10 গতিকে 10/1 হ'ল এতেকে আমাৰ কি হ'ল a ইকুৱেল টু 1 b ইকুৱেল টু -7 হ'ব কাৰণ ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ আছে আৰু c ইকুৱেল টু 10 এতেকে আমাৰ নিৰ্ণয় বহুপদটো হ'ব x² -7x প্লাছ 10 নেক্সট আমাৰ 3 নম্বৰটো হে আলফা প্লাছ বিটা ইকুৱেল টু আমাৰ কি হ'ল -b/a আগৰ কথাখিনি বাৰে বাৰে মই কৈ থকা নাই তোমালোকে লিখি ল'বা ইকুৱেল টু কি হ'ল 1/3 -1 এইটো আমাৰ কি হ'ব 3 আৰু এইটো আমাৰ যোগ বিয়োগ কৰিলে ইয়াতে 1 - 3 হ'ব গতিকে -2 থাকিল তাৰপিছত আলফা বিটা ইকুৱেল টু c/a ইকুৱেল টু 1/3 ইনটু -1 ইকুৱেল টু -1/3 এতেকে a ইকুৱেল টু কি হ'ল 3 b ইকুৱেল টু ইয়াতে মাইনাছ নালাগে প্লাছ লাগিব কাৰণ দুটা আমাৰ মাইনাছ আছে আকৌ c ইকুৱেল টু -1 প্লাছ মাইনাছবিলাক তোমালোকে ভালদৰে চাবা যাতে ইয়াতে কনফিউজন নহয় এতেকে আমাৰ কি হ'ব নিৰ্ণয় বহুপদটো হ'ব 3x² প্লাছ 2x -1 নেক্সট আমাৰ এইটো শেষৰটো ইয়াতে আমাৰ আলফা প্লাছ বিটা -b/a ইকুৱেল টু ইয়াতে হ'ব আমাৰ 3/2 প্লাছ এইটো -2 কথা নাই ব্ৰেকেট দিলে হ'ল -2 ইকুৱেল টু কৰিলে আমাৰ ইয়াতে 2 হ'ব আকৌ ওপৰত আমাৰ কি হ'ব 2 দুগুণ ইয়াতে 4 -4 3 গতিকে -1 হ'ল এনেকৈ আলফা বিটা ইকুৱেল টু c/a ইকুৱেল টু 3/2 ইনটু -2 ইকুৱেল টু 2টো কাটা যায় কিন্তু আমাৰ কি কৰিম তলত 2টো লাগে বাবে ওপৰত লগত মিলোৱাৰ কাৰণে তলত 2টো আমি সেম ৰাখিছোঁ তাৰমানে কি হ'ল ওপৰত ইয়াতে যোগফল আৰু পূৰণফল দুয়োটাৰে তলৰ হৰকেইটা যাতে আমি একে ৰাখোঁ তাৰ কাৰণে চেষ্টা কৰবা ইয়াতে কি হ'ব 3 দুগুণ -6 এতেকে কি হ'ল ইয়াতে আমি গম পালোঁ a ইকুৱেল টু 2 b ইকুৱেল টু ইয়াতে আমাৰ -2 নোহোৱা হ'ব 1 আকৌ আমাৰ c ইকুৱেল টু কি হ'ব -6 হ'ব এতেকে নিৰ্ণয় বহুপদটো হ'ব 2x² প্লাছ x -6 এইখিনি একেবাৰে সিম্পল তো আজিৰ অনুশীলনীটো এইখিনি আছিলে শেষত আমাৰ এটা MCQ আছিলে MCQটো চাবা এতিয়া এইটো এই MCQটো আছিলে ইয়াতে সুধিছিলে যদি সমীকৰণ এটাৰ মূল দুটাৰ যোগফল b/a আৰু পূৰণফল c/a হয় তেনেহ'লে সমীকৰণটো হ'ব আমাৰ বহুতে এই এনসাৰটো a বুলি দি দিব
কিন্তু তোমালোকে অকণমান ভাবিবা আমাৰ কি আছিল সাধাৰণ সমীকৰণ এইটোৰ কাৰণে ax² + bx + c ৰ কাৰণে যোগফলটো কি আছিল -b/a আছিল আকৌ পূৰণফলটো c/a আছিল ইয়াতে আমাৰ পাজলটো ইয়াতে লগাই দিছে ইয়াতে আমাৰ মাইনাসটো দিয়া নাই হয়নে গতিকে এনেকুৱা ভুল নকৰিবা ইয়াতে যদি মাইনাসটো দিয়া নাই গতিকে এইটো আমাৰ উল্টি গ'ল অৰ্থাৎ b ৰ আগত চিনটো বেলেগ হ'ব আমাৰ কি হ'ব শুদ্ধ উত্তৰটো এইটো হ'ব b গতিকে এনেকুৱা কনফিউজন নহবা গণিতবিলাক একদম ভালদৰে ভাবি চাবা তো আজিলৈ ইমানে ধন্যবাদ